হ'ল যে যি কণ্টেক্সুৱেল শিক্ষকৰ কথা কৈছে, অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছোঁ। আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয়, কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে, অউন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে, বিশ্ববিদ্যালয়ৰো থাকে, আমি ফি ৱেইভাৰৰ পইচা দিওঁ, তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয়, তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে, ঠিকাভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে। এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে। শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আছে, এই নিযুক্তি প্ৰক্ৰিয়াত অসম চৰকাৰে যোৱা 5টা বছৰত অভূতপূৰ্বভাৱে আমি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ। 21 চনৰ পৰা এই 26 চনৰ ভিতৰত 25লৈকে আমি অসমৰ মহাবিদ্যালয়ত 3416 গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছোঁ। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে। আৰু এতিয়াও আমি প্ৰস্তুত আছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছে, কথাখিনি গুৰুত্বপূৰ্ণ। আৰু আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছোঁ। পূৰ্বে আমাৰ কোনো চেণ্ট্ৰেলাইজ ডাটাবেছ নাছিল যে অসমৰ কোন মহাবিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে, কিমান শিক্ষক আছে, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক পৰ্যাপ্ত হয় নে নহয়। বৰ্তমান সামৰ্থ পৰ্টেলৰ জৰিয়তে এই তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব।